MCHক নিকা হ'বলৈ আহ্বান হিন্দু ক্ৰান্তি দল অসমৰ BDM এণ্টাৰপ্ৰাইজেছৰ ঠিকাদাৰী প্ৰতিষ্ঠানক ব্লেকলিষ্টেড কৰিবলৈ MCHৰ অধ্যক্ষ আৰু অধীক্ষকক লিখিত অভিযোগ পত্ৰ প্ৰদান। কথাটো হ'ল এই যিটো BDM এণ্টাৰপ্ৰাইজেছ অসম চৰকাৰৰ কিছুমান নিয়ম আছে যে চিকিৎসা মহাবিদ্যালয়বিলাকত যেতিয়া চেনিটাইজেশ্যনৰ কাবাক ঠিকা দিয়া হয় তেওঁলোকৰ ন্যূনতম 5 বছৰৰ অভিজ্ঞতা থাকিব লাগে যিকোনো চৰকাৰী চিকিৎসালয়ত চেনিটাইজেশ্যন কৰাৰ। কিন্তু এই যিটো আপোনাৰ BDM এণ্টাৰপ্ৰাইজেছক ঠিকাটো দিয়া হ'ল তেওঁলোকৰ কোনো চৰকাৰী চিকিৎসালয়ত তেওঁলোকৰ আগতে চেনিটাইজেশ্যন কৰাৰ অভিজ্ঞতা নাই। আমাৰ RTI তেওঁলোকে যিটো এখন আনসাৰ দিলে সেইটোত দিছে এখন অংকুৰম হস্পিটেল বৰপেটাৰ, তাত আপোনালোকে দেখা পাব ইউনিট অফ অংকুৰম হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড, তাৰমানে এখন ব্যক্তিগত হস্পিটেলৰ 3 বছৰ কেইমাহৰ তেওঁলোকে অভিজ্ঞতা দেখুৱাই সেই ঠিকাটো লাভ কৰিছে। দ্বিতীয়টো কথা, এই BDM এণ্টাৰপ্ৰাইজেছে যিসকলক তাত এপইণ্টমেণ্ট দিছে তেওঁলোকৰ কোনো আজিৰ তাৰিখলৈকে সৰহ সংখ্যকৰে পুলিচ ভেৰিফিকেশ্যন হোৱা নাই। মানসিকভাৱে বাধাগ্ৰস্ত যুৱতীক BDM এণ্টাৰপ্ৰাইজেছৰ কৰ্মচাৰী মুজিবুৰ ৰহমানে যৌন নিৰ্যাতন চলোৱা ঘটনা সম্পৰ্কে হিন্দু ক্ৰান্তি দল অসমৰ ফালৰ পৰা নিজাববীয়াকৈ চলোৱা অনুসন্ধানৰ তথ্য সম্পৰ্কে অৱগত কৰিবলৈ আজি ডিব্ৰুগড়ৰ মিলন নগৰস্থিত হোটেল মায়াবিনীত এক সংবাদমেল সম্বোধন কৰে। MCHত কামৰ আউটচোৰ্চিঙৰ নামত চিণ্ডিকেট বা বৃহৎ অংকৰ কমিশ্যনৰ খেল আছে নেকি প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৱে। ইমান সহজে পাই যোৱাৰ সুবিধাটো ক'ৰবাত ৰাজনৈতিক প্ৰভাৱ আছে নে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ ভিতৰচৰা মানুহ অকণমান ক'ৰবাত সহজভাৱে বিষয়টো লয় কাৰণে হয় কেনেধৰণৰ, কাৰণ এটা বৃহৎ পুঁজিৰ কথাও আছে। হয় হয়, এই কথাটো আপোনালোকে সোধাৰ কাৰণে মই ভালেই পাইছোঁ, কাৰণ ইয়াততো ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ কিবা এটা ডিছক্ৰিপেঞ্চি থাকিবই লাগিব। কাৰণ মই আপোনাক যিহেতু ক'লোঁ ইমান গুণী জ্ঞানী মানুহ তেওঁলোক থাকে, পঢ়া শুনা যথেষ্ট পঢ়া শুনা মানুহ, তেওঁলোকে এই ডিছক্ৰিপেঞ্চিবিলাক কেলৈ নাচায় বা ক্ৰছ চেক কেলৈ নহয়, সেইটো ডাঙৰ প্ৰশ্ন। আৰু সেইদিনা অধ্যক্ষই আমাক ক'লে যে বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়খন 17 কোটি টকাৰ মানে নিগেটিভ ফাণ্ডত চলি আছে, ধাৰত চলি আছে। আৰু অসম চৰকাৰে মেডিকেল কলেজৰ মেইনটেনেঞ্চৰ কাৰণে তেওঁলোকক 1 টকাও নিদিয়ে। গতিকে হস্পিটেল মেনেজমেণ্টৰ পইচাৰে এইখিনি হয়। আৰু হস্পিটেল মেনেজমেণ্টৰ পইচাৰে হয় মানে সেইটো যিটো আউটডোৰত পইচা জমা হয় বা যিটো আপোনাৰ চাৰ্জাৰীবিলাকত পইচা জমা হয় সেইটোৰ পৰা এইবিলাক বস্তুৰ পে'মেণ্টটো কৰা হয়। এতিয়া যে চিকিৎসা মহাবিদ্যালয়বিলাকত আপুনি দেখিব যে পঞ্জীয়ন মাচুল বাঢ়িব কথা চলি আছে বা অপাৰেশ্যন চাৰ্জ বাঢ়িব, তাৰমানে আমাৰ দুখীয়া ৰাইজৰ ওপৰত এক্সট্ৰা বাৰ্ডেন দি পেলাই এওঁলোকৰ নিচিনা কোম্পানীবিলাকে বহিৰাগত কোম্পানীক আভুৱা ভাৰি পেলাই আমাৰ দুখীয়া ৰাইজৰ পইচাখিনি এওঁলোকে মোকলাই লৈ গৈ আছে। MCHত নিকা কৰিবলৈ হিন্দু ক্ৰান্তি দল অসম বদ্ধপৰিকৰ আৰু এই কাম সম্পূৰ্ণ নোহোৱালৈকে সংগঠনটো শান্ত হৈ বহি নাথাকে বুলি উল্লেখ কৰি MCHতে হওক বা ডিব্ৰুগড়ৰ অন্য স্থানতে হওক আউটচোৰ্চিঙৰ ঠিকাৰ বাবে ই টেণ্ডাৰ লাভ কৰা কোম্পানীসমূহলৈ সংগঠনৰ স্পষ্ট সকিয়নি প্ৰদান কৰি কয় যে ডিব্ৰুগড় জিলাৰ থলুৱা যুৱক যুৱতীৰ বাদে অন্য স্থানৰ সন্দেহজনক নাগৰিকক কৰ্মত নিয়োগ কৰে তেন্তে সংগঠনৰ ফালৰ পৰা সাংগঠনিক ষ্টাইলত শিক্ষা দিয়া হ'ব বুলি সকিয়নি দিয়ে হিন্দু ক্ৰান্তি দল অসমৰ ৰাজ্যিক সমিতিয়ে। যিটো ঘটনা সংঘটিত হ'ল মুজিবুৰ ৰহমান নামৰ ব্যক্তিজনৰো পুলিচ ভেৰিফিকেশ্যন হোৱা নাই। আৰু আমি পোৱা তথ্যমতে তেওঁলোকৰ তাৰ কেইবাজনো কৰ্মচাৰীৰ অপৰাধিক ইতিহাস আছে, জেললৈ যোৱাৰ ইতিহাসো আছে। তেনেকুৱা ব্যক্তিক হস্পিটেলৰ ভিতৰত কাম কৰিবলৈ দিয়াটো কিমান সুৰক্ষাৰ পিনৰ পৰা কিমান তেওঁলোকে ব্ৰিচ অফ ছিকিউৰিটি হৈছে আপোনালোকে নিজে বুজক। আৰু তেওঁলোকে যিমানবোৰ ইয়াত কাগজ পত্ৰ দাখিল কৰিছে টেণ্ডাৰ ল'বৰ সময়ত তেওঁলোকে তাত বহুত ধৰণৰ আভুৱা ভৰিছে। আমি যিখিনি RTI মাৰিছোঁ, RTIত আমি তেওঁলোকক বিচাৰিছিলোঁ তেওঁলোকৰ ESIC এক্সপিৰিয়েঞ্চ, ট্ৰেড লাইচেঞ্চ, GST চাৰ্টিফিকেট আমি চব বিচাৰিছিলোঁ। তাৰ লগত তেওঁলোকে সেইটো আপোনালোকে অনলাইনতো পাব, তেওঁলোকে যিখন টেণ্ডাৰত তেওঁলোকে পেপাৰ ছাবমিট কৰিছে তেওঁলোকৰ যিখন ট্ৰেড লাইচেঞ্চখন তেওঁলোকে পাইছে ডিষ্টিল ৱাটাৰ চেলৰ কাৰণে, যিটো পেজ নাম্বাৰ 74 তেওঁলোকে দিছে তেওঁলোকৰ টেণ্ডাৰ পেপাৰত। তেওঁলোকক তাৰমানে দিয়া হৈছে ডিষ্টিল ৱাটাৰ চেলিঙৰ কাৰণে ট্ৰেড লাইচেঞ্চ দিয়া হৈছে, কিন্তু তেওঁলোকে ইয়াত অসম মেডিকেল কলেজত কি কৰি আছে, চেনিটাইজেশ্যনৰ কাম কৰি আছে। এটা সম্পূৰ্ণভাৱে বিপৰীত কাম তেওঁলোকে কৰি আছে। দ্বিতীয়টো কথা হ'ল
তেওঁলোকে যিখন GST চাৰ্টিফিকেট উলিয়াইছে পেজ নাম্বাৰ 3 তেওঁলোকে আপলোড কৰিছে তাত তেওঁলোকৰ GST নাম্বাৰ ৰেজিষ্টাৰ্ড হৈছে ৰিটেইল বিজনেছ কেটেগৰী নামত তাত ক'তো চেনিটাইজেশ্যনৰ কথা উল্লেখ নাই তেওঁলোকৰ তাৰোপৰি যিখন তেওঁলোকৰ PF চাৰ্টিফিকেটত তেওঁলোকৰ এক্টিভিটি দিয়া আছে ইঞ্জিনিয়াৰ্ছ এণ্ড ইঞ্জিনিয়াৰিং কনষ্ট্ৰাকশ্যনছ এই গোটেইখিনি চালে আমি দেখা পাওঁ যে তেওঁলোকৰ এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত হাউচকিপিং বা চেনিটাইজেশ্যন কৰিবৰ কাৰণে তেওঁলোকৰ কোনো অভিজ্ঞতাও নাই আৰু তেওঁলোকৰ কোনো যোগ্যতাও নাই এই কামটোৰ কাৰণে চৰকাৰে 5 বাৰকৈ টেণ্ডাৰ কৰিলে আৰু শেষত এওঁলোকক দিলে আৰু আমি সোধাত ক'লে যে আমাৰ ইয়াত কোনো লোকেল তেনেকুৱা ফাৰ্ম নাই যাৰ যোগ্যতা আছে যে তেওঁলোকক দিব পাৰে ঠিক আছে আমাৰ কথা হ'ল ঠিক আছে বাহিৰৰ ফাৰ্মক দিছে কিন্তু আমাৰ থলুৱা যিখিনি আমাৰ যেহেতু চিকিৎসা মহাবিদ্যালয়খন ডিব্ৰুগড়ত আছে আমাৰ ডিব্ৰুগড় জিলাৰ আমাৰ কি নিবনুৱা যুৱক যুৱতী নাই যে যাক তেওঁলোকে তাত নিয়োজিত কৰিব পাৰে বাহিৰৰ পৰা যিবিলাকৰ ধৰক ক্ৰিমিনেল হিষ্ট্ৰী আছে বা যিবিলাকৰ আমি কিছুমানতো দেখিছোঁ তেওঁলোকৰ নাগৰিকত্বৰ ওপৰতো আমাৰ সন্দেহ আছে আগতে তেওঁলোকে কেতিয়াবা অনুপম হৈ পেলাই আহে কেতিয়াবা সেই অনুপমৰ লেটাৰকেইটা চেঞ্জ কৰি পেলাই পোনা কৰি দিয়ে মানে লেটাৰকেইটা আগপিছ কৰি পেলাই মানে একেটা বটলতে পানীখিনি চেঞ্জ কৰি পেলাই তেওঁলোকে আহি থাকে মানুহ একেখিনিয়ে এইখিনি মানুহে এতিয়া টেণ্ডাৰৰ মতে কোনোবা এজন SN মিশ্ৰা তাৰ মালিক বুলি তেওঁলোকে দেখাইছে কিন্তু আমি যিমানখিনি গম পাই উলিয়াইছোঁ আচলতে মালিক কোনোবা আতাউৰ ৰহমানে তেওঁলোকে বেলেগ বেলেগ প্ৰত্যেকবাৰ টেণ্ডাৰৰ সময়ত তেওঁলোকে নাম সলনি কৰি